মই আজি সংবাদমেল আয়োজন কৰাৰ মূল উদ্দেশ্যটো হ'ল আজি মই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাথমিক সদস্যৰ পৰা মই পদত্যাগ দিলোঁ আৰু মই আচলতে বৰপেটা জিলা যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক আছিলোঁ। তাৰপিছত বৰ্তমান মই গিলাজাৰী ৰূপসী ব্লকৰ সাধাৰণ সম্পাদক হিচাপে আছোঁ আৰু আজি মই আনুষ্ঠানিকভাৱে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা মই প্ৰাথমিক সদস্যৰ পৰা আজি মই বিৰতি ল'লোঁ। কাৰণ সিদ্ধান্তটো আজি যথেষ্ট কষ্ট হ'লেও ক'বলৈ মই বাধ্য। কাৰণ আজি কংগ্ৰেছ দল হৈ থকা নাই। কংগ্ৰেছ দল যিটো আদৰ্শ লৈ চলিছিল সেই আদৰ্শ লাহে লাহে কংগ্ৰেছ দলৰ পৰা গুচি গৈ আছে আৰু ইতিমধ্যে গৈছেও। কাৰণ কংগ্ৰেছ দলত টোটেলি সম্পূৰ্ণৰূপে এক নায়কত্ববাদ চলি আছে। কাৰণ কংগ্ৰেছ দলে অসমৰ সংখ্যালঘুসকলৰ প্ৰতি সদায় অন্যায় কৰি আহি আছে আৰু সংখ্যালঘু কেৱল ভোট বেংক হিচাপে সংখ্যালঘুসকলক কংগ্ৰেছে আজিৰ তাৰিখত চলাই আছে, কেৱল ভোট বেংক। কাৰণ কংগ্ৰেছৰ এতিয়া খালি সংখ্যালঘু মুছলমানসকলৰ ভোটে লাগে, বাকী একো নালাগে। কাৰণ আজি আপোনালোকে জানে গোৱালপাৰাৰ উচ্ছেদ হওক বা অসমৰ বিভিন্ন স্থানত উচ্ছেদ অভিযান চলি আছে বিজেপিৰ আজিৰ শাসনকালত। কংগ্ৰেছে সেই বিজেপি উচ্ছেদ শাসনকালত যদি কংগ্ৰেছে মাত মাতিব লাগে 3বাৰ 10বাৰকৈ ভাবিব লাগে কি ক'ব লাগে। সেই কংগ্ৰেছৰ পৰা আগতে ৰিপৰ্ট ল'ব লাগে, নটিচ পাব লাগিব, তাৰপিছত কংগ্ৰেছৰ পৰা আমি ক'ব লাগে যে হয় আজি এইখিনি কথা আমি ক'বলৈ তেওঁলোকৰ পৰা আগতে মেইন ৰিপৰ্ট বা অনুৰোধ ল'ব লাগিব। কাৰণ সংখ্যালঘুসকলক কেৱল যদি ভোট বেংক হিচাপে তেওঁলোকে চলাই লয়, সেই হিচাপত আমি এই ক্ষেত্ৰত আমি মানি ল'ব নোৱাৰোঁ। এইটো ডেট ইজ ইম্পচিবল, মই ভাবোঁ ইম্পচিবল। গৌৰৱ গগৈ, মই স্পষ্টকৈ গৌৰৱ গগৈক যে তেওঁ এজন লিডাৰ হিচাপে ভাল মানুহ, কিন্তু গৌৰৱ গগৈৰ যিটো নেতৃত্ব খুব সবল, ভাল। তেওঁৰ আইডিঅ'লজিৰ প্ৰতিও আমি আকৃষ্ট হৈছিলোঁ, কিন্তু আজিৰ তাৰিখত মোৰ এনেকুৱা লাগি আছে গৌৰৱ গগৈ ৰকিবুল হুছেইনৰ আওতাত চলি আছে। ৰকিবুল হুছেইনৰ কথাত উঠা বহা কৰি আছে। গৌৰৱ গগৈ ডাঙৰীয়াৰ যি নেতৃত্ব, সেই নেতৃত্ব আমাৰ বৰ্তমান যি MP ধুবুৰীৰ MP ৰকিবুল হুছেইন ডাঙৰীয়াৰ কথাত উঠা বহা কৰে। তেখেতৰ কথা মতেই পূৰা কংগ্ৰেছ দলটো চলাই আছে আৰু স্পষ্টকৈ বুজিবলৈ পাইছোঁ। কাৰণ গৌৰৱ গগৈ ডাঙৰীয়া এই ক্ষেত্ৰত গোটেইখিনি ক্ষেত্ৰত আমি চাই আছোঁ নিমাত হৈ থাকে। কোনো ধৰণৰ আজি সংখ্যালঘুৰ ওপৰত অত্যাচাৰ, বিভিন্ন ধৰণৰ ওপৰত অত্যাচাৰ, ৰকিবুল হুছেইন ডাঙৰীয়াই কোনো ধৰণৰ কথা এই ক্ষেত্ৰত নাপাতে। গৌৰৱ গগৈকো কোনোদিন ফ'ৰ্চ নকৰে যে হয় এই ক্ষেত্ৰত আমাৰ সংখ্যালঘুৰ যে ইমান যন্ত্ৰণা, ইমান যাতনা ভুগি আছে, এই ক্ষেত্ৰত গৌৰৱ গগৈক যে কোনোদিন তেখেতে স্পষ্টকৈ কথাখিনি ক'ব লাগে, তথাপি তেওঁ নকয়। কাৰণ তেওঁৰ লাভ আছে, ৰকিবুল হুছেইনৰ লাভ আছে। কাৰণ ইয়াতে মুছলমানসকলক ৰকিবুল হুছেইনে স্পষ্টকৈ জানে যে কেৱল মাত্ৰ মুছলমানসকলক ভোটহে আমাৰ লাগে, বাকী তেওঁলোকৰ একো নালাগে, বাকী যি হৈ যাওক কোনো কথা নাই। তেওঁ গৌৰৱ গগৈ ঠিক ৰকিবুল হুছেইন ডাঙৰীয়াৰ কথা মতেই চলা ফুৰা কৰে, নহ'লে গৌৰৱ গগৈ ডাঙৰীয়াই এই ক্ষেত্ৰত মাত মাতিলে হয়। আজি যোৱা প্ৰায় 6 মাহ ধৰি উচ্ছেদ চলি আছে আৰু এটা জাতিৰ ওপৰত টাৰ্গেট কৰি সদায় জ্বালা যন্ত্ৰণা কৰাই আছে। সেই ক্ষেত্ৰত কংগ্ৰেছ দল ইমানেই যদি সংখ্যালঘু প্ৰিয় বুলি কয়, সংখ্যালঘু সদায় কয়, কোনোদিন মই শুনা নাপালোঁ যে গৌৰৱ গগৈ ডাঙৰীয়াই এই ক্ষেত্ৰত মাত মাতিলে বা ৰকিবুল হুছেইন ডাঙৰীয়াই এই ক্ষেত্ৰত মাত মাতিলে। লগতে এটা কথা স্পষ্টকৈ মই ক'ব বিচাৰিছোঁ, আজি 15 বছৰ ধৰি দল কৰি আছোঁ। আজি 15 বছৰ দল কৰি কেৱল মাত্ৰ জিন্দাবাদ তেওঁ কংগ্ৰেছৰ মতে বা ৰকিবুল হুছেইনৰ যিটো কাৰ্যকলাপ, ৰকিবুল হুছেইনক জিন্দাবাদ দিবহে লাগে। আমি কৰ্মী হিচাপে যে তেওঁৰ ওচৰত এটা দাম পাব লাগে সেইটো নহয়, কেৱল মাত্ৰ কংগ্ৰেছত পৰিয়ালকেন্দ্ৰিক ৰাজনীতি চলি আছে। পৰিয়ালকেন্দ্ৰিক ৰাজনীতি এই কাৰণেই চলি আছে কাৰণ ইয়াৰ পূৰ্বেও ৰকিবুল হুছেইনৰ ল'ৰাই টিকেট পায়, কিন্তু এইবাৰো কুচকাৱাজ চলাই আছে টিকেট পাব বুলি। কিন্তু এনেকুৱা যদি হয়, আমি 15 বছৰ কংগ্ৰেছ দল কৰি কিবা লাভ হ'ল জানো? আজি হাবিব আহমেদৰ কথাই ক'ব বিচাৰিছোঁ, আজি মই কামৰুল ইছলামৰ কথা ক'ব বিচাৰোঁ, আজি মই পৰিতোষ ৰয়ৰ বিচাৰোঁ। তেওঁলোকে বহুত হাৰ্ডৱৰ্ক কৰিছে, বহুত কংগ্ৰেছৰ কাৰণে বলিদান কৰিছে, তেওঁলোকে কংগ্ৰেছৰ কাৰণে বহুত কষ্ট কৰিছে। আজি তেওঁলোকে কিয় এই দলৰ পৰা যাবলৈ বাধ্য হ'ল? কাৰণ তেওঁলোকৰ এই পৰিয়ালকেন্দ্ৰিক ৰাজনীতি। কাৰণ তেওঁলোকে কেৱল তেওঁলোকৰ ল'ৰা ভাতিজা কাৰো লগত কি সম্পৰ্ক নেতাৰ লগত সেইসকলেহে টিকেট পায়। আমাৰ ইয়াতেই মই উদাহৰণ দিব বিচাৰোঁ, এক্সাম্পল হিচাপে মই এটা উদাহৰণ দিব যে আমাৰ ইয়াতেই 2 মাহ আগতে কংগ্ৰেছ দলত যোগদান কৰা ল'ৰাই কংগ্ৰেছৰ পৰা টিকেট পায়। আৰু আজি হাবিব আহমেদৰ নিচিনা ল'ৰা এজন 15 বছৰ 20 বছৰ দল কৰি, আজি প্ৰায় 15 বছৰৰ ওপৰত দল কৰি তেওঁ আজি টিকেট পৰ্যন্তৰ পৰা বঞ্চিত হয় এই দলৰ পৰা। কিন্তু আজি 2 মাহ আগতে জইন কৰা
এইখন আমাৰ এই সমষ্টিতে এই যোৱা পঞ্চায়তত তেওঁ টিকেট পায়। তেনেহ'লে এই দলটোত কাৰ মূল্য আছে? কৰ্মীসকলৰ মূল্য আছে জানো? নাই। কেৱল মাত্ৰ মূল্য সেইসকলৰ আছে যিসকলে নেতাসকলক জিন্দাবাদ জিন্দাবাদ দিব পাৰে, সেইসকলৰ মূল্য আছে। মুখ্যমন্ত্ৰীৰ এজেণ্ট হিচাপে এই ক্ষেত্ৰত আপোনালোকে নিশ্চয় জানে, এইখিনি কোৱাৰ কোনো কথা নাই। কোনে কাম কৰি আছে, কেনেকৈ কাম কৰি আছে, এই বিষয়ে আপোনালোকে ভালকৈ জানে। কাৰণ কোনে কৰি আছে, কেনেকৈ কৰি আছে আমি সকলোৱে জানো। আৰু এই ক্ষেত্ৰত মই স্পষ্টকৈ ক'ব পাৰিছোঁ, আমাৰ ইয়াৰে এম এল এ জড়িত হৈ আছে, আমাৰ ইয়াৰে এম এল এ জড়িত হৈ আছে। তেওঁ মুখ্যমন্ত্ৰী নহ'লে মুখ্যমন্ত্ৰী কিয় এনেকৈ কথা কয় যে মোৰ যিকোনো কথা মুখ্যমন্ত্ৰীৰ কাণত, অলপ আগত মিটিং এটা হৈ যোৱাৰ তাৰ 15 মিনিট পিছতে মুখ্যমন্ত্ৰীৰ কাণত গুচি যায়। আমাৰ ইয়াৰে এম এল এ জড়িত হৈ আছে, ইয়াতেই জড়িত হৈ আছে। এতিয়া মই নাম উল্লেখ নকৰোঁ, কিন্তু মই আপোনালোকে জানে ভালকৈ এই ক্ষেত্ৰত। দিনত কংগ্ৰেছ কৰে আৰু ৰাতি মানে বেলেগ দল বা আমাৰ বিজেপিৰ লগত মানে সুসম্পৰ্ক ৰাখে।